Hello students, এই ভিডিঅ'টো তোমালোকক কৰাম ক্লাছ 8ৰ অনুশীলনী 2C ৰ 2 নম্বৰ অংকটো 2 নম্বৰ পাঠ 2 নম্বৰ অনুশীলনী 2C 2 নম্বৰ অংকটো মই লিখি দিছো কি দিছে চোৱা দুটা সংখ্যাৰ যোগফল 120 দিছে আৰু দিছে যদি এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ হয় তেন্তে সংখ্যা দুটা কি কি বুজি পিনে চোৱা দুটা সংখ্যা a + b = 120 দিছে দুটা সংখ্যাৰ যোগফল 120 আৰু কৈছে এই সংখ্যাটো যদি x হয় ধৰি ল'ব লাগিব নহয় আনটো কি কৈছে ইয়াতকৈ 20 ডাঙৰ মানে x + 20 ফাৰ্ষ্ট সংখ্যাত আমি কি ধৰিছো x তেন্তে সিটো কি কৈছে 20 ডাঙৰতকৈ x + 20 হ'ব এই আমি ধৰি লম ধৰো সংখ্যা দুটাৰ প্ৰথম সংখ্যাটো ওকে উল্লেখ কৰি দিবা সমান x আনটো সংখ্যা কিমান হ'ব এতিয়া প্ৰথম সংখ্যা যদি এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ এটা সংখ্যা আমি কিমান ধৰিলো x আনটো কি হ'ব এইটোতকৈ 20 ডাঙৰ হ'ব x + 20 হল এটা প্ৰশ্নমতে কি কৈছে সংখ্যা দুটাৰ যোগফল 120 পাতি দিয়া এটাকে প্ৰশ্নমতে সংখ্যা দুটাৰ যোগফল x + x + 20 = 120 হৈ গ'ল এতিয়া বান্ধনী খুলি দিলে দুটা x 2x হৈ যাব +20 = 120 2x টো এইপিনে ৰাখি 20 টো কিটো চাইডে পঠাই দিলে যোগ আছে কিপিনে গ'লে মাইনাস হৈ যাব 120 - 20 where x = 100 x = 100/2 equal x = 50 এটা সংখ্যা কি পাই গ'লো প্ৰথম সংখ্যাটো 50 এটা সংখ্যা কিমান পালো 50 এটাকে আনটো কিমান আছিল x + 20 x কিমান পালো 50 + 20 = 70 হৈ গ'ল সংখ্যা দুটা পাই গ'লো এটা কিমান 50 এটা হ'ল 70 ওকে এটা তোমালোকৰ এনসাৰ